ও আইতা আইতা তুমি কলৈ যোৱানো? মই মোৰ এই শাক পাচলিৰ বাৰীডৰালৈ আহিছো। মোকো দেখাবা নেকি? আহা তোমাৰ নামটো কৈ দিয়া আকৌ। মোৰ নামটো হৈছে ঋতিশা শইকীয়া। মই এতিয়া 9 বছৰ হৈছো। মই পঢ়ো ভেৰিভি স্কুলত। হয় নেকি? এতিয়া তোমাৰ মোৰ শাক পাচলিৰ দৰা চাবলৈ মন গৈছে নেকি? বহুত চাব মন গৈছে মোৰ। আহা চোৱা আহা। এইয়া চোৱা, এইয়া দেখিছানে? ও বেঙেনা লাগিছে। বেঙেনা লাগি আছে দেখিছা? এইয়া বেঙেনা, সেইয়াও বেঙেনা দেখিছানে? বেঙেনা অকণমান মাটিতে মই এয়া বেঙেনা কৰিছো। এয়া চোৱা, এয়া লেচেৰা মাহ, এয়া জিকা, আৰু এইয়া দেখিছানে? লেচেৰা মাহ ফুলিছে, এইয়া ফুল মেলিছে দেখিছানে? এতিয়া লাগিব দেখিছা? তোমাৰ কেনেকুৱা লাগিছে? মোৰ চাই পেলাই বহুত ভাল লাগিছে মানে। ভাল লাগিছে ন? আৰু এয়া চোৱা, মই এইবিলাক সকলোখিনি পচন সাৰ দি তৈয়াৰ কৰিছো। পচন সাৰ মানে কিনো? পচন সাৰ মানে এই গছৰ পাতবোৰ যে সেউজীয়া পাতবোৰ এই পকিলে সৰিলে শুকাই যায়। শুকান পাতবোৰ যদি গুৰি কৰি আমি মাটিৰ লগত মিহলি কৰি দিওঁ, সেই তেতিয়া সেই সাৰ পচন সাৰলৈ ৰূপান্তৰ হ'ব। আৰু লগতে গোবৰ অকমান মিহলি কৰি দিওঁ। মাটি, গোবৰ আৰু এইদৰে গছৰ শুকান পাতৰ গুৰি যেতিয়া লগ লাগিব, তাকেই কয় পচন সাৰ। আৰু আমি পচন সাৰেৰে তৈয়াৰী শাক পাচলি এইদৰে যদি খাওঁ, আমি নিৰোগী হৈ থাকিম। নিৰোগী মানে বেমাৰ আজাৰ নহয়। এইটো কথা জানানে? আৰু ৰাসায়নিক সাৰ দি পেলাই আজিকালি বজাৰত চব মানে সকলোখিনি শাক পাচলি বিক্ৰী কৰে। সেইবোৰ খোৱাৰ কাৰণে মানুহৰ বহুত বেমাৰ হৈছে। গতিকে আমি নিজে এইদৰে অকণমান মাটি দি পেলাই চোৱাচোন, এয়া অকণমান মাটি দি পেলাই এইদৰে শুকান পাত দি লগতে মিহলি কৰি দি গোবৰ অকমান দি মই এইদৰে এয়া লেচেৰা মাহ, এয়া জিকা আৰু এয়া বেঙেনা সকলোখিনি মই একেলগে কৰি থৈ দিছো। কাৰণ আমাক সুষম আহাৰ লাগে। সেয়ে এয়া চোৱা, এয়া লেচেৰা মাহ ইয়াত ফুলিছে আৰু এতিয়া লাগিব। গতিকে চোৱা কিমান নিপুটলকে এয়া পাতবোৰ ধুনীয়াকে হৈছে দেখিছানে? গতিকে এই আগবোৰ ধুনীয়াকে হৈছে। এতিয়া লহপহকৈ হৈছে, ধুনীয়া হ'ব। আমি ভালকে লাগিব। এতিয়া বহুত লাগিব। এতিয়া এই বাৰিষা বতৰত যদি আমি নিজৰ ঘৰত তৈয়াৰ কৰা এইদৰে শাক পাচলি খাবলৈ পাওঁ,